মই নিজে থিয় এই মিয়াকেইটাক যেনেকুৱা বুলডোজাৰ লৈ খেদিছে ন আপোনাৰ তাৰ পৰা মই খেদিম। আপোনাৰ ঘৰ কওক, অৰিজিনেল ঘৰ কওক। হ্যাঁ ঘৰ কওক আপোনাৰ অৰিজিনেল ঘৰ। অরিজিনাল অৰিজিনেল ঘৰ কওক আপোনাৰ। অরিজিনাল আমি ইয়ারে হয়। ক'ৰ অৰিজিনেল আপুনি ইয়াৰে? কেতিয়াৰ পৰা আপোনাৰ ইয়াত কাগজ পত্ৰ দেখা আপোনাৰ অৰিজিনেল ইয়াৰে? লাজ নাই লোকৰ মাটিৰ ওপৰত চকু দি তাৰ বেদখল কৰিবলৈ? কালি পুৰা মই এসপ্তাহ মই দিছোঁ। তাৰ পৰা ওলাই যায়, নহ'লে মই JCP লগাই গোটেই ঘৰ ঘূৰাই কৰি দিম। মই নিজে থিয় হ'ম তাতে পুলিচ লৈ। গুচে তাৰ পৰা যা, নিজৰ য'ত নেপালত আছে য'ত আছে তাত যাগে। লোকৰ ইয়াতে আহিলে যদি ইয়াত থাকিব বিচাৰে ভালকে মাটি বাৰী কিনি ঘৰ বনাই তাত। লোকৰ মাটি ইয়াতে তুমি দালাল নহয় ন, দালাল নেকি? লোকৰ মাটি জবৰদস্তি কৰি মানুহ সোমাই গৈছে। মই এসপ্তাহ মই দিছোঁ। তাৰ পৰা ওলাই গুচি যা, নহ'লে মোৰ খেল চাবি। ঘৰ ভাঙি ঘূৰা কৰি দিম, কোনো একো কৰিব নোৱাৰিব। পুলিচ লৈ গৈ ঘৰ ঘূৰা কৰি দিম। গোৰ্খা লোকৰ ওপৰত বৰমতা ডিচি। ফোন কৰি ধমক দিলে জিলা আয়ুক্তই। ইয়াৰ পিছতে প্ৰতিবাদ গহপুৰত। গহপুৰ মহকুমাৰ হেলেমত এই প্ৰতিবাদী কাৰ্যসূচী। জিলা আয়ুক্তৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশই। প্ৰতিবাদী জনতাৰ অভিযোগ, হেলেম ৰাজহ চক্ৰৰ বালিগাঁৱৰ 4টা খিলঞ্জীয়া গোৰ্খা সম্প্ৰদায়ৰ পৰিয়ালক টাৰ্গেট কৰি লৈছে জিলা আয়ুক্তই। পৰিয়ালকেইটাক উচ্ছেদ কৰাৰ ষড়যন্ত্ৰৰ অভিযোগ তুলি প্ৰতিবাদমুখৰ হৈ পৰিছে গোৰ্খা দল সংগঠন আৰু ৰাইজ। অত্যন্ত লজ্জিত আৰু আমি উদ্বেগ প্ৰকাশ কৰিছোঁ। এইকাৰণে আমাৰ যোৱাকালি আমাৰ প্ৰায় 5টামান বজাত আমাৰ গহপুৰ সমজিলা অন্তৰ্গত আমাৰ টকুবাৰী গাঁৱৰ গোপাল শৰ্মা নামৰ উদ্যমান যুৱক এজনক আমাৰ বিশ্বনাথ জিলা আয়ুক্ত মুনীন্দ্ৰনাথ নাটে ডাঙৰীয়াই টেলিফোন যোগে যি বাৰ্তা তেখেতে কৰিছিলে, তেতিয়া এটা কথা প্ৰকাশ কৰিছে, তেখেতৰ যি টেলিফোন আছিলে সেই মোবাইল ফোনটো অট'মেটিক ৰেকৰ্ড হয়। সেই ৰেকৰ্ডত এটা কথা আমি উল্লেখ গোটেইখিনি প্ৰকাশ পাইছোঁ, জানিবলৈ পাইছোঁ। তেখেতে সেই মোবাইলত এটা কথা স্পষ্টকৈ কৈছে, প্ৰথমতে সেইখিনি কথা ক'ব লাগিব। তেখেতে তাত উল্লেখ কৰিছে যে তহঁতে আমাৰ খিলঞ্জীয়া মিচিং জনগোষ্ঠীয় মাটি তহঁতে আত্মসাৎ কৰিছ, দখল কৰি পেলাই তহঁতে সেই মাটিখিনি দখল কৰা অধিকাৰ কোনে দিলে? তহঁতক মিয়াক যেনেকৈ বুলডোজাৰ লগাই পেলাই যেনেধৰণে উচ্ছেদ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ, ঠিক তেনেধৰণে তহঁতক আমি সেই ব্যৱস্থা কৰিম। এসপ্তাহৰ সময় দিছোঁ। সেই এসপ্তাহৰ সময়ৰ ভিতৰত যদি সেই মাটি তেওঁ তাৰ পৰা এৰি যদি নাযাওঁ, তেতিয়াহ'লে তহঁতে নেপালত তহঁতক আমি খেদাই পঠাম আৰু তহঁতে নেপালৰ ব্যক্তি হয়, তহঁতৰ ইয়াত কোনো স্থান নাই, তহঁতক কোনে স্বীকৃতি দিছে? নেপালীসকল নেপালৰ ইয়াত কোনো তহঁতৰ অস্তিত্ব নাই বুলি আমাৰ বিশ্বনাথ জিলা আয়ুক্ত মহোদয়ে যি তেখেতে টেলিফোনে যি ভাবুকি দিছে, আমি অসম গোৰ্খা কল্যাণ গহপুৰ জিলা সমিতিয়ে এই ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰিছোঁ। বিগত প্ৰায় 60-70 বছৰ ধৰি বালিগাঁৱৰ একেটা স্থানতে বংশানুক্ৰম অনুসৰি বসবাস কৰি আহিছে পৰিয়ালকেইটাই। এওঁলোকৰ মাজৰে এজন গোপাল শৰ্মা নামৰ ব্যক্তিজনলৈ বিশ্বনাথ জিলাৰ আয়ুক্তগৰাকীয়ে ফোন কৰি দিয়ে ধমকি। মই নিজে থিয় এই মিয়াকেইটাক যেনেকুৱা বুলডোজাৰ লৈ খেদিছে ন আপোনাৰ তাৰ পৰা মই খেদিম। আপোনাৰ ঘৰ কওক, অৰিজিনেল ঘৰ কওক। হ্যাঁ ঘৰ কওক আপোনাৰ অৰিজিনেল ঘৰ। অরিজিনাল ঘৰ কওক আপোনাৰ। অরিজিনাল আমি ইয়ারে হয়। ক'ৰ অৰিজিনেল আপুনি ইয়াৰে? কেতিয়াৰ পৰা আপোনাৰ ইয়াত কাগজ পত্ৰ দেখা আপোনাৰ অৰিজিনেল ইয়াৰে? লাজ নাই লোকৰ মাটিৰ ওপৰত চকু দি তাৰ বেদখল কৰিবলৈ? কালি পুৰা মই এসপ্তাহ মই দিছোঁ। তাৰ পৰা ওলাই যায়, নহ'লে মই JCP লগাই গোটেই ঘৰ ঘূৰাই কৰি দিম। মই নিজে থিয় হ'ম তাতে পুলিচ লৈ। জিলা আয়ুক্ত মুনীন্দ্ৰনাথ ঞাতেই এনেধৰণৰ ফোনত দিয়া ভাবুকিৰ পিছতে জাঙুৰ খাই উঠিছে বিভিন্ন গোৰ্খা সম্প্ৰদায়ৰ সংগঠন আৰু ৰাইজে। ইয়াৰ পাছতে বালিগাঁৱত ৰাইজে প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ উপৰি জিলা আয়ুক্ত মুৰ্দাবাদ গো বেক ধ্বনি দিয়ে প্ৰতিবাদকাৰী জনতাই। আমি এগৰাকী সাধাৰণ আৰু সচেতন গোৰ্খা নাগৰিক হিচাপে এই কথাখিনি প্ৰকাশ কৰিছোঁ। আমাৰ জাতীয় সংগঠনবিলাকে বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰিছেই। সেই ধৰণে ডিচি মহোদয়ে যাতে নিজৰ এই যি মানে নক'বলগীয়া অবাচ্য কথাখিনি কৈছে, তেখেতে নিশ্চয়কৈ প্ৰত্যাহাৰ কৰিব। অন্যথা আমাৰ সংগঠনবিলাকে ইতিমধ্যে বিভিন্ন আন্দোলনৰ হুংকাৰ দিছে আৰু আন্দোলন কৰিবৰ কাৰণে বদ্ধপৰিকৰ।
জিলা আয়ুক্তগৰাকীক ভাষ্য প্ৰত্যাহাৰ কৰাৰো দাবী তুলিলে একাংশ প্ৰতিবাদকাৰীয়ে। দেউতাহঁতে আটাইকেইটাই কাম দেউতাই চম্ভালি আছিলে। 2016 চনত দেউতা ঢুকালে। তাৰপিছত ময়ো বাহিৰত থাকোঁ, ময়ো ইমান এটা নাজানো, সৰুৰ পৰাই বাহিৰত থাকোঁ। এতিয়া গম পোৱা গ'ল যে তেওঁলোকৰ নামত মাটি আছে। তেওঁলোকক মই ক'বলৈ গ'লোঁ, ক'বলৈ যাওঁতে তেওঁলোকে ক'লে মাটি আমাৰ নামত আছে, তোমাক উঠাবলৈ খেদাবলৈ গৈছোঁ নেকি? নাই যোৱা নহয় বুলি ক'লে। ইয়াতে আছে বাবুটি পাইং। খাজানা আমাৰ 90 চনলৈকে খাজানা দিয়া আছে। যোৱাকালি বিশ্বনাথৰ আয়ুক্ত মহোদয়ে আমাৰ টকৌবাৰী অঞ্চলৰ এজন যুৱকক ফোনত এনেধৰণৰ কিছুমান বক্তব্য ৰাখিলে। ফোনত তেখেতে ধমকি দিছে কেইটামান। এইটো কথাটো আমাৰ অকণমান বুজিবলৈ কিবা খাথৰ নিচিনা লাগি আছে। প্ৰথম কথাটো হ'ল, এজন আয়ুক্ত বিষয়াই যদি এজন সাধাৰণ নাগৰিকক ফোন কৰি তেনেকুৱা ধৰণৰ কথা ক'বলগীয়া হয় যে তুমি নেপালৰ নাগৰিক হয়, ইনডাইৰেক্টলি সেইটোৱে ক'ব বিচাৰিছে তুমি নেপাললৈ যাব লাগিব, সেনেধৰণৰ তেনেকুৱা বাক্য ক'বলগীয়া কিয় হ'ল? এগৰাকী আয়ুক্তৰ এনে ভাবুকিয়ে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। গহপুৰৰ পৰা বিশ্বজ্যোতি সেনাপতিৰ ৰিপৰ্ট, DY365।